Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7ৰ আমি চেপ্টাৰ নম্বৰ 4 সিম্পল ইকুৱেশ্যনৰ লেসন নম্বৰ 4 য'ত আমি ৱৰ্ড প্ৰবলেম কিছুমান কৰি আছিলোঁ তাৰ ওপৰতে আজি এটা প্ৰেক্টিছ প্ৰবলেম আমি সলভ কৰিম। কেইটামান প্ৰেক্টিছ প্ৰবলেমছ সলভ কৰিম। তো লেটছ বিগিন। Poonam is 5 times as old as Shalini. The sum of their ages is 72. ইয়াতে দুজনী ফ্ৰেণ্ড আছে পুনম আৰু শালিনী। এতিয়া পুনমৰ এজটো কৈছে 5 টাইমছ এজ অল্ড এজ শালিনী। তো শালিনীৰ যিমান এজ হ'ব তাতকৈ 5 গুণা বেছি হয় পুনমৰ এজ। তো আমি এটা কাম কৰোঁ, শালিনীৰ এজটো এক্স বুলি কৈ ধৰি লওঁ। আমি নাজানোতো কাৰ এজ কি হয়। শালিনীৰ এজ হৈছে এক্স, তেনেহ'লে পুনমৰ এজ কি হৈ যাব? শালিনীৰ যদি এক্স হৈ যায় পুনমৰ হ'ব 5 টাইমছ। তো তাৰমানে 5 ইনটু এক্স হৈ যাব, 5 টাইমছ এক্স। Sum of their ages is 72. তো দুইজনৰে যদি এজ আমি এড কৰি দিওঁ 5x প্লাছ এক্স কৰি দিওঁ, এক্স প্লাছ 5x কৰি দিওঁ, টোটেল চাম আহিব 72। এতিয়া এইটো আমি সলভ কৰিব লাগে। এক্স প্লাছ 5x হৈ গ'ল আমাৰ 6x ইকুৱেলছ টু 72। তো এতিয়া আমাক এক্সে লাগে, 6xটো নালাগে। এতিয়া 6xৰ লগত মাল্টিপ্লাই হৈছে, তো সেইকাৰণে সেইটো হিণ্ট হৈ যায় যদি মাল্টিপ্লাই হৈছে তেনেহ'লে আমি সেই ছেইম নাম্বাৰে ডিভাইড কৰিব লাগিব বোথ ছাইডছত। তো 6 and 6 গুচি গ'ল, এক্স থাকি গ'ল। এতিয়া 6 টাইম কিমান গ'লে 72 হয়? 6 যা 36, 6 7 যা নহয় 6 10 যা 60, 6 11 66। তো তাৰমানে 6 টাইমছ 12 যাব, 6 টাইমছ 12 যাব আমাৰ 72। তো তাৰমানে আমাৰ ইয়াতে সুধিছে শালিনীৰ এজ কিমান? তো এক্সে লাগে, এক্স হৈ গৈছে 12। তো তাৰমানে শালিনীৰ এজ হ'ব 12 years। নেক্সট কুৱেশ্যন। পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল। ইয়াতে এটা ইকুইলেটাৰেল ট্ৰায়েংগল দিছে, প্ৰথমে আমি আঁকি লওঁ তাৰপিছত আমি আহি যাম বাকীখিনি পৰ্টলৈ। এটা ইকুইলেটাৰেল ট্ৰায়েংগল দিছে এ বি চি। ইকুইলেটাৰেল ট্ৰায়েংগল কেতিয়া হয়? যেতিয়া তিনিওটাৰে ছাইড ছেইম টু ছেইম হয়। কৈছে যে পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল ইজ 6 centimeter লেছ দেন 42। কৈছে যে এটা ইকুইলেটাৰেল ট্ৰায়েংগল দিছে, তাৰ যোনটো পেৰিমিটাৰ হ'ব সেইটো 42 চেণ্টিমিটাৰতকৈ 6 চেণ্টিমিটাৰ কিন্তু কমহে হয়। তো তেনেহ'লে ইয়াৰ ছাইডকেইটাৰ লেংথ কি হ'ব? এতিয়া যিহেতু তিনিওটাৰে ছাইড ইকুৱেল হয়, তো আমি এটা কাম কৰোঁ, এক্স বুলি কৈ মানি লওঁ। এক্স 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 গোটেইকেইটা ইকুৱেল হৈ গ'ল। তো গোটেই তিনিওটাকে যদি এড কৰি দিওঁ আমি কি পাই যাম? পেৰিমিটাৰ পাই যাম। তো এক্স প্লাছ এক্স প্লাছ এক্স ইকুৱেলছ টু পেৰিমিটাৰ। এতিয়া পেৰিমিটাৰ কি কৈছে? 6 লেছ দেন 42, তাৰমানে 42 মাইনাছ 6। ঠিক আছে, এক্স প্লাছ এক্স হৈ গ'ল আমাৰ 3x। 42ৰ পৰা 6 মাইনাছ কৰিলে আমি কি পাই যাম? 36। তো এতিয়া আমি বোথ ছাইড 3ৰে ডিভাইড কৰি দিম, এই 3 গুচি গ'ল। তো এক্স দিব ইকুৱেলছ টু 36 ডিভাইডেড বাই 3 আহি গ'ল 12। তো তাৰ মানে ইচ ছাইড লেংথ হৈ যাব 12 চেণ্টিমিটাৰ। অ'কে, এতিয়া আমি এটা কাম কৰোঁ, ইয়াতে 12 নোট কৰি লওঁ এণ্ড চেক কৰি চাওঁ। অ'কে, নেক্সট কুৱেশ্যন। মহেশ হেজ চাম বুক অন জিঅ'গ্ৰাফী। মহেশৰ তাত কেইটামান জিঅ'গ্ৰাফীৰ কিতাপ আছে। দীপক হেজ 3 books more than মহেশ। দীপকৰ তাতো কিতাপ আছে, বাট তাৰ তাত মহেশৰ তাত যিমান আছে তাতকৈ 3টা বুক আৰু বেছি আছে। ফৰ এক্সাম্পল, মহেশৰ তাত যদি এটা বুক থাকে তেনেহ'লে দীপকৰ তাত 4টা বুক থাকিব। অৰ ইয়াতে আমি নাজানো কিমান আছে, মই এইটো এক্সাম্পলৰে বুজাই আছোঁ। যদি মহেশৰ তাত 2টা বুক থাকে তেনেহ'লে দীপকৰ তাত আৰু 3টা বুক এক্সট্ৰা থাকিব, তাৰমানে 5টা থাকিব ইয়াতে। ঠিক আছে, এইটো মহেশ আৰু এইটো হৈ গ'ল দীপক। তো এতিয়া আমি যিহেতু নাজানো, আমি এটা কাম ক'ম, মহেশৰ তাত লেটছে এটা আছে 2টা আছে, আমিতো নাজানো, সেইকাৰণে আমি ক'ম তাৰ লেটছে তাৰ তাত এক্স এমাউণ্ট অফ বুকছ আছে। তেনেহ'লে দীপকৰ তাত কিমান হ'ব? তো মহেশৰ তাত যদি এক আছে, দীপকৰ তাতো এক্স থাকিব, বাট এক্সৰ লগতে আৰু এক্সট্ৰা কিমান থাকিব? 3 books মোৰ, এক্স প্লাছ 3 থাকিব। ইয়াতে কৈছে টুগেডাৰ দে হেভ 11 books। দুইটাৰে যদি বুকছখিনি মিলাই দিওঁ তেনে 11টা বুক হয়। তো আমি কি কৰিম? এক্স এড কৰি দিম মহেশৰ কিতাপ আৰু দীপকৰ কিতাপ এক্স প্লাছ 3, আৰু চাম কৰি আহিব আমাৰ 11। তেনেহ'লে আমাৰ কিমান বুকছ মহেশৰ তাত আছে? তাৰমানে আমি এক্সৰ ভেলু ওলাব লাগিব। তো এতিয়া আমি এটা কাম কৰোঁ, এক্স আৰু এক্স দুবাৰ আছে, তো এইটো হৈ যাব 2x ইকুৱেলছ টু কি লিখিছোঁ? বিকজ 3টোক আমি ট্ৰান্সপ'জ কৰিম ৰাইট ছাইডৰ। তো 11 মাইনাছ 3, 11 মাইনাছ 3 হৈ যাব আমাৰ 8। তো 2x ইকুৱেলছ টু 8 হৈ গ'ল। এতিয়া আমি কি কৰিম? 2x ইকুৱেলছ টু 8 দিয়া আছে, বোথ ছাইডছ 2ৰে ডিভাইড কৰি দিম। চ' 2 গুচি গ'ল, এক্স থাকি গ'ল, এক্স ইকুৱেলছ টু 8 ডিভাইডেড বাই 2 হৈ গ'ল আমাৰ 4। তো তাৰমানে মহেশৰ তাত টোটেল কেইটা বুকছ আছে? 4টা বুকছ আছে। অ'কে, এইটো ইভেন আমি ভেৰিফাই কৰি ল'ব পাৰোঁ। তো মহেশৰ তাত যদি 4টা বুক থাকে তেনেহ'লে দীপকৰ তাত কেইটা থাকিব? আৰু 3টা বেছি থাকিব, 4 + 3। 4 + 3, 3টা বুক সদায় বেছি থাকিব 7। এতিয়া 4 আৰু 7 যদি আমি এড কৰি দিওঁ কিমান আহিব? 11 আহিব।
ওকে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ স্মিতা ইজ টুৱাইজ এজ অল্ড এজ ভেনিতা স্মিতাৰ এজ যোনটো হৈছে ভেনিতাতকৈ 2 টাইমছ বেছি আৰু দুইটাজনৰে এজ হৈছে 24 চাম কৰিলে এজ হৈছে 24 তেনেহ'লে ভেনিতাৰ এজ কিমান হ'ব এতিয়া ইয়াতে ট্ৰিকটো আছে স্মিতা ইজ টুৱাইজ এজ অল্ড এজ ভেনিতা তো তাৰমানে ভেনিতাৰ যিমান এজ হ'ব ভেনিতাৰ এজ যদি 1 হয় তেনেহ'লে স্মিতাৰ কি হ'ব এইটো ভি আৰু এছ দ্য স্মিতাৰ টুৱাইজ এজ হ'ল 2 ইয়াৰ্ছ হ'ব যদি ভেনিতাৰ এজ 2 হ'লহেঁতেন তেতিয়া স্মিতাৰ এজ 4 হ'লহেঁতেন যদি এক্স হ'ব তেনেহ'লে স্মিতাৰ এজ 2x হৈ যাব ঠিক আছে তেনেহ'লে এক্স প্লাছ 2x কৰি দিলে আমি পাই যাম ইকুৱেলছ টু 24 তো এক্স প্লাছ 2x হৈ গ'ল আমাৰ 3x ইকুৱেলছ টু আমাৰ হৈ গ'ল 24 তো আমি 3ৰে both sides ডিভাইড কৰি দিম 3 গ'ল এক্স থাকি গ'ল এফালে 24ক 3ৰে ডিভাইড কৰিলে আমি পাই যাম 8 আৰু আমাক কি সুধিছে ভেনিতাৰ এজ সুধিছে যোনটো হৈছে এক্স পাইছোঁ আমি 8 তাৰমানে ভেনিতাৰ এজ 8 হয় আৰু স্মিতাৰ এজ 8 টু 16 আমি এইটো নালাগে আমাক আনচাৰ আমাক এইটোহে লাগে 8 তো আমি ইয়াতে লিখিম ভেনিতাৰ এজ হৈছে 8 years old তো এইটোৱে আছিলে আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো য'ত আমি কেইটামান চিম্পল word problem আমি solve কৰিলোঁ. So see you in the next session. Thank you.